নমস্কাৰ গৌৰৱ দা, ভালে আছেনে? মই আপোনাক এটা বস্তু দেখাওঁ, এইটো চাওকচোন, চিনি পায় নেকি? অহা 2026 চনত এই কুৰ্চীটোত বহিব পাৰিবনে সেইটো চেষ্টা কৰক গৌৰৱ দা। কাৰণ সংঘৰ্ষ কিন্তু তুমুল সংঘৰ্ষ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ লগত। সেইকাৰণে মই আপোনাক এই চকীখন দেখালোঁ, চেয়াৰখন দেখালোঁ। আপুনি এই চকীখনত বহাৰ কাৰণে খুব চেষ্টা কৰক। কাৰণ অসমৰ ৰাইজে যদি আজি যোৰহাটৰ পৰা আপোনাক জিকাই আনিব পাৰিছে, যোৰহাটৰ পৰা যদি জিকাই আনিব পাৰিছে, এইখন কুৰ্চীতে কিন্তু আপোনাক বহাব পাৰিব। আপুনি নিশ্চিন্ত মনে কাম কৰক, কংগ্ৰেছৰ কাম কৰক। কাৰণ আপোনাক এটা কথা কৈছিলে যে আপুনি মেয়ৰ ভোট লৈ পেলাই আপুনি সাংসদত যায়, কিন্তু এইবাৰ আপোনাক প্ৰথমবাৰ দেখাই দিলে যে নহয়, মেয়ৰ নহয়, আপোনাক অসমীয়া মানুহে ভাল পায়। আৰু আপুনি একমাত্ৰ এই চেয়াৰখনত বহাৰ যোগ্য চবতকৈ বেছি। কাৰণ আপোনাৰ দেউতা এইখন চকীত বহাৰ পিছত 2টা পিৰিয়ড আমি দেখিলোঁ, অসমৰ ৰাইজে দেখিলে, কোনো কাম হোৱা নাই। আৰু আপোনাক যিমান দূৰ দেখা যায়, চবতকৈ অসমত যদি বেছি যোগ্য থাকে, এইখন চকীৰ কাৰণে কিন্তু আপুনি যোগ্য চবতকৈ বেছি। কাৰণ আপোনাক অসমৰ ৰাইজে বিচাৰি আছে, কাৰোবাকতো অসমৰ ৰাইজে বিচৰা নাছিলে। কাৰণ তেখেতে এতিয়া যোনজন আছে, তেখেতেওতো চিপৰাং মাৰি পেলাই CM হৈছে, তেখেতকতো অসমৰ ৰাইজে বিচৰা নাছিলে। বুজিছেনে নাই কথাটো? কাৰণ বিচাৰিছিলে সৰ্বানন্দ সোণোৱালক। সৰ্বানন্দ সোণোৱালক চিপৰাং মাৰি পেলাই তেখেত গৈ পেলাই CMৰ এইখন কুৰ্চীত বহি গৈছিলে। সঁচা কথা, কিন্তু তেখেতক হয়তো যেতিয়া বহি গৈছে তো ৰাইজে আঁকোৱালি ল'ব লাগিব, উপায়তো নাই। কিন্তু তেখেতক কিন্তু চাই পেলাই এইখন চৰকাৰক কিন্তু তেখেতক চাই পেলাই মানুহে ভোট দিয়া নাছিলে, দিছিলে সৰ্বানন্দ সোণোৱালক চাই পেলাই। যি কি নহওক, সময়ৰ পাকচক্ৰত পৰি পেলাই সৰ্বানন্দ সোণোৱাল হয়তো অসমৰ পৰা গুচি গ'ল। কিন্তু এতিয়া দেখা গৈ আছে যে উন্নয়নমূলক কাম বোলা কোনো বস্তু অসমত হোৱা নাই, খালি মেয়ৰ পিছে পিছে লাগি আছে। আৰু এতিয়া দেখা গৈছে যে একমাত্ৰ যোগ্য ব্যক্তি বৰ্তমান যদি অসমত আছে, একমাত্ৰ গৌৰৱ দা আপুনি আছে। আপুনি চেষ্টা কৰক, সময় আছে, যথেষ্ট সময় আছে। মোটামুটি 2026 চনত আপোনাৰ এইখন চকীয়ে কিন্তু আপোনাৰ কাৰণে ইন্তজাৰ কৰি আছে। কাৰণ 2026ত ইলেকশ্যনৰ পিছত এইখন কুৰ্চীত কিন্তু আপোনাৰ বহিব লাগিব। এই অসমৰ ৰাইজৰ